গন্ধ পুষ্প সপৰ্ণ তাম্বুল বা চাংচি ইয়াতে তাৰমানে চৰাইৰ মূৰ্তি বনাই পিনে কাত্যায়নী মানে ব্ৰত ৰখা হয়, কাত্যায়নী দেৱী পূজা কৰা হয়। তাৰপিছত আৰু ইয়াত মানে এটা মানে প্ৰমাণ আছে মানে ছোৱালী বোলে ভাল বৰ বিচাৰি কিনে মানে সাবিত্ৰীয়ে বোলে সতী বিচাৰি পিনে চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰিছিল, সেইবাবে এই পৰম্পৰাটো এতিয়াও চলি আছে। পাত্ৰ বিচাৰি তোমালোকে হয় মানে এসপ্তাহমান আগৰ পৰাই মাটিৰে চৰাইৰ মূৰ্তিবোৰ বনোৱা হয়। তাৰপিছত হয় আমি নিজে বনাওঁ। তাৰপিছত ইয়াতে ৰং দিয়া হয়। যেতিয়া ৰংবোৰ মানে গোটেইখিনি হয় তাৰপিছত ইয়াতে মানে পূজা কৰিবলৈ অনা হয়। কিন্তু উপবাসে থকা যায়। তাৰপিছত মানে ৰাতিপুৱা এবাৰ পানী তুলি অহা যায় মানে একেবাৰে ৰাতিপুৱাতে। তাৰপিছত আৰু যেতিয়া আমি সজাওঁ তাৰপিছত দিনটো সজোৱা যায় মানে মন্দিৰটো। তাৰপিছত আৰু মানে যেতিয়া গধূলি দেও আহোঁতে তাৰপিছত হয় পুৰোহিত আহে। পুৰোহিত অহাৰ পিছত পুৰোহিতে মানে আমাক তাৰমানে পানী আনিবলৈ আৰু এবাৰ যাব দিয়ে। সেই পানী অনাৰ পিছত পূজাখন আৰম্ভ হয়। কিমান বছৰ মানে এইটো বছৰটো নাজানো, কিন্তু বহুত আগৰ পৰাই চলি আছে। আগৰ বাইদেউসকলে পূজা কৰি ভালদৰে পাইছেনে? পাইছে। আৰু মানে ইয়াতে বুলি নহয় মানে হাজোৰ বহু ঠাইতে কিছু ঠাইত মানে বহুত ঠাইত বুলি ক'ব পাৰি এই পূজাখন মানে প্ৰতিষ্ঠিত কৰা হয়, অনুষ্ঠান কৰা হয়। চৰাইবোৰ মানে মানুহৰ ঘৰে ঘৰে মানে ধৰি লও যেনেকৈ আমি মূৰ্তি থওঁ এটা মণ্ডপ বনাই পিনে, সেনেকৈ সেই চৰাইৰ মূৰ্তিবোৰ থোৱা হয়, থাপনাত থোৱা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।